আগতে বিশিষ্ট শিল্পী শ্ৰদ্ধাৰ আমাৰ এই বহল অগ্ৰগামী চিষ্টাৰ মিউজিক বেণ্ডৰ মুখ্য প্ৰযোজক শ্ৰদ্ধাৰ হৰমোহন দাসদেৱ তেখেতে এখন ফুলাম গামোচাৰে আমি আমাৰ এই অঞ্চলৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে শ্ৰদ্ধা জনাব বিচাৰিছোঁ। শ্ৰদ্ধা জনাব আমাৰ এই পৰিয়ালৰ এগৰাকী বিশিষ্ট ব্যক্তি সন্মানীয় ডাক্তৰ নয়নজ্যোতি দাসদেৱে আমাৰ মঞ্চত সম্বৰ্ধনা জনাইছে অসমৰ বিশিষ্ট শিল্পী হৰমোহন দাসদেৱক। আৰু আমাৰ এই মঞ্চত আটাইৰে মন প্ৰাণ চুই যোৱাকৈ গীত পৰিৱেশন কৰিছে আমাৰ অতি শ্ৰদ্ধাৰ এগৰাকী বিশিষ্ট শিল্পী শ্ৰদ্ধাৰ সত্যজিৎ মেধি ডাঙৰীয়া। তেখেতকো আমি এখন অসমীয়াৰ স্বাভিমান এখন এই ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ সম্পূৰ্ণ বৈশ্য দাস ডাঙৰীয়ানীয়ে। এই মঞ্চত সম্পূৰ্ণ দাস ডাঙৰীয়ানীয়ে আৰু শ্ৰদ্ধাৰ শিল্পীগৰাকী এখন ফুলাম গামোচাৰে সন্মান যাচিব। যিটোকে আমাৰ দক্ষিণ পাৰৰ পৰা আমাৰ উত্তৰ পাৰলৈ এখন জিলাৰ পৰা নলবাৰী জিলালৈ বিশিষ্ট শিল্পীগৰাকীয়ে আমাৰ এই মঞ্চত খুব সুন্দৰ এটা অনুষ্ঠান পৰিৱেশন কৰিলে। আমি এই অঞ্চলৰ তৰফৰ পৰা আমি শ্ৰদ্ধাৰ প্ৰতিগৰাকী শিল্পীকে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। আমাৰ পৰিয়ালৰ আটাইকেইজন সদস্যকে আমাৰ সন্মানীয় শিল্পী প্ৰতিগৰাকী শিল্পীকে একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই আহ্বান জনাইছোঁ। আমাৰ বৰ্ণালী দাস শ্ৰদ্ধাৰ এগৰাকী শিল্পী আমাৰ এই বেণ্ড পাৰ্টিৰ শ্ৰদ্ধাৰ ছাৰ আটাইৰে শিক্ষাগুৰু এই মঞ্চৰ গোটেই শ্ৰদ্ধাৰ ছাৰগৰাকীক আমি সন্মান জনাবলৈ পাই সুখী হৈছোঁ, আনন্দিত হৈছোঁ, গৌৰৱবোধ কৰিছোঁ। আৰু আমাৰ এগৰাকী শিল্পী আছে যমুনা দাস ছাৰ, তেখেতো এই শিল্পী জগতৰ এগৰাকী শ্ৰদ্ধাৰ ছাৰ। তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। সম্বৰ্ধনা জনাব আমাৰ শ্ৰদ্ধাৰ ইলাপ্ৰভা দাসদেৱে। আমাৰ শ্ৰদ্ধাৰ নাৰায়ণ দাসদেৱ ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ৰূপালী দাস পেহীদেৱে। আমাৰ ইউটিউব আৰু ফেচবুকত সম্পূৰ্ণভাৱে ভাইৰেল হোৱা এগৰাকী আমাৰ বিশিষ্ট শিল্পী আমাৰ মাজত উপস্থিত আছে। তেখেত হৈছে মণিষা দাস। তেখেতক অকণমান থিয় হ'বৰ বাবে আমি জনাইছোঁ। তেখেত সম্পূৰ্ণভাৱে ভাইৰেল হোৱা মণিষা দাস, ছোৱালীৰ বেণ্ড পাৰ্টিৰ সম্পূৰ্ণভাৱে ভাইৰেল হোৱা মণিষা দাস। তেওঁক সম্বৰ্ধনা জনাইছে আমাৰ যে পেহীদেৱে, আমাৰ ৰীণা দাস পেহীদেৱে। আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকীৰ ইমান সুন্দৰ অনুষ্ঠান পৰিৱেশনত আপ্লুত হৈ আমাৰ আজিৰ এই অনুষ্ঠানৰ মুখ্য ব্যক্তি আমাৰ দৰাই ৰৈ থাকিব নোৱাৰিলে। গতিকে দৰকক মঞ্চত উঠি আহি এটি মানে বিহু গান পৰিৱেশন কৰাৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকীক অনুৰোধ জনাইছোঁ। আৰু তাৰ আগতে আমাৰ বিশিষ্ট শিল্পীগৰাকীক আমি শ্ৰদ্ধা জনাব বিচাৰিছোঁ। আমাৰ ইউটিউব আৰু ফেচবুকত সম্পূৰ্ণভাৱে ভাইৰেল হোৱা আমাৰ আন এগৰাকী শিল্পী আছে নমিতা দাস, কৰবী দাস, ক্ষমা কৰিব, কৰবী দাস। আপোনালোকে ফেচবুক বা ইউটিউব চালে দেখিব ছোৱালীৰ বেণ্ড পাৰ্টিত আমাৰ এই বাইদেউগৰাকী খুব ভাইৰেল হৈছে। আমাৰ এই বাইদেউগৰাকীক আজি আমাৰ অসমীয়াৰ স্বাভিমান এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ এই অনুষ্ঠানৰ মুখ্য ব্যক্তি দৰাই। হৰি বোলা আমার এগৰাকী শ্ৰদ্ধাৰ শিল্পী বন্দনা দাস
আমাৰ বন্দনা দাসক সম্বৰ্ধনা জনাবৰ বাবে আমাৰ পৰিয়ালৰ এগৰাকী ব্যক্তিক মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ। এই সম্বৰ্ধনা জনাইছে আমাৰ দীপলিনা পাঠকে। আমাৰ মঞ্চত উপস্থিত আছে বিশিষ্ট শিল্পী তৰালী দাস। আমাৰ তৰালী দাসক সম্বৰ্ধনা জনাব আমাৰ এই পৰিয়ালৰ এগৰাকী বিশিষ্ট ব্যক্তি। সুন্দৰ। আমাৰ সীমা চৌধুৰীক এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাব। আমাৰ মৰমৰ জানমণি আমাৰ মঞ্চত আপোনালোকে দেখিছে দুগৰাকী ল'ৰা, আচলতে ল'ৰা নহয় ছোৱালী। গতিকে তেখেতসকলক আমাৰ সন্মানীয় শিল্পী দুগৰাকীক আমি আমাৰ এয়া হ'ল লিপিকা দাস। লিপিকা দাসক আমাৰ সম্বৰ্ধনা জনাব পিংকি দাসে। এয়া লিপিকা দাসক সম্বৰ্ধনা জনাইছে পিংকি দাসে। আমাৰ মাজত আন এগৰাকী শিল্পী আছে জয়শ্ৰী দাস। এওঁ আচলতে ছোৱালী। এক সম্বৰ্ধনা জনাব আমাৰ প্ৰজ্ঞানদীপ পাঠকে। আমি আটাইগৰাকী শিল্পীৰে সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰিছোঁ। আৰু আমাৰ এই শ্ৰদ্ধাৰ হনমোহন দাসদেৱক আমাৰ মেইন ব্যক্তি এগৰাকীক আমি ফটো সেইখনত ৰাখিছিলোঁ। আমাৰ তেখেত হৈছে আটাইৰে শ্ৰদ্ধাৰ অংকিতা দাস। এওঁ চেকচেকন বজায় আৰু সুন্দৰ বাঁহী বজায়। নিশ্চয় বাঁহী নিশ্চয় বজাব। আমাৰ এগৰাকী ভাইটিয়ে সম্বৰ্ধনা জনাইছে। আমি আমাৰ সন্মানীয় শিল্পী এইখিনিতে দি মই কথা ক'ব বিচাৰিছোঁ। আমাৰ হৰমোহন দাসদেৱে খুব সুন্দৰ যে অনুষ্ঠান আগবঢ়াইছে। মই ইয়াতে 2 বছৰ থাকিলোঁ। খুব ধুনীয়া পৰিৱেশ, ভাল, আহি ভাল, বহুতখিনি ভাল লাগে, কিবা কিবি ভাল পাইছোঁ। আৰু মই ঘৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ ডিফাৰেঞ্চ হয় মোৰ ঘৰৰ পৰা। ইমানখিনি ডিফাৰেঞ্চৰ পৰা এখেতে মোক ক'লে যে তুমি এইবাৰ থাকিব, যোৱাবাৰ কৈছিলে এইবাৰ থাকিব লাগিব, তুমি গান গাব লাগিব। তাৰপিছত এইবাৰ ক'লে এইবাৰো থাকিব লাগিব, তুমি 5 বছৰলৈকে মোৰ লগত থাকিব লাগিব। খুবেই ভাল লাগিছে। আৰু এখেতৰ 2জনী জীয়ৰী আছে। আমাৰ সৰু বুলি কওঁ, মাতি দিছোঁ। এইজনী সৰুজনী আৰু ডাঙৰজনী এইজনী এখেতৰ জীয়ৰী। ইমান ধুনীয়া অনুষ্ঠান এটা এখেতে গঢ়ি তুলিছে, তাৰ কাৰণে ডাঙৰ হাত চাপৰি আদায় কৰা। ধন্যবাদ, থেংক ইউ। আমাৰ শ্ৰদ্ধাৰ আটাইকেইগৰাকী শিল্পীলৈ আমি শ্ৰদ্ধা জনাইছোঁ। তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু লগতে আমাৰ অসমীয়াৰ স্বাভিমান এটি বিহুগীত আৰম্ভ কৰাৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু আমাৰ এই বিহুগীতত আমাৰ আটাইকে সহযোগ কৰাৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।